ৰাজ্যৰ সমান্তৰালকৈ কামৰূপৰ নগৰবেৰাৰ ভকুৰা দিয়াটো আৰক্ষী চলালে বিদেশী বিচাৰি অভিযান। অভিযানত গ্ৰেপ্তাৰ কৰিলে ভকুৰা দিয়া গাঁৱৰ আবু বকৰ সিদ্দিক আৰু আকবৰ আলী নামৰ দুই ভাই ককাই। আৰক্ষীয়ে লোক দুজনক গ্ৰেপ্তাৰ কৰাৰ পাছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে গাঁওখনত। কিয়নো একে পিতৃ মাতৃৰ 5গৰাকী ভাই ককাইৰ 3জন স্বদেশী হোৱাৰ বিপৰীতে দুজন কেনেকৈ বিদেশী হ'ল, এয়া ৰাইজৰ প্ৰশ্ন। ইফালে লোক দুজনক যোৱা 25 তাৰিখত গ্ৰেপ্তাৰ কৰি কোৰ্ট ৰাখিছে তাৰো কোনো তথ্য পৰিয়ালৰ লোকক অৱগত কৰোৱা নাই আৰক্ষীয়ে। সেয়েহে এতিয়া হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে পৰিয়ালটোত। নিউজ টেক্স ৰিপৰ্ট, নিউজ 80 অসম। মোৰ দেউতাৰ নাম জছা শেখ। আমি 5 ভাই। 5 ভাইৰ ভিতৰত 3 ভাই আমি দেখি আৰু 2 ভাই কেনেকৈ বিদেশী হয়। মোৰ কাগজ পাতি সবেই আছেই। আমি কেছ কৰিছোঁ, কেছ চলিও আছে। তে হাজিৰা দিবলৈ দিছিল চৰকাৰে যে নগৰপাৰা থানাত হাজিৰা দিব লাগে। আমি হাজিৰা দি আছি। তো কালি 25 তাৰিখৰ মাছে যে তোমাৰ হাজিৰা দিব লাগিব, SP ছাৰে মাছে। এইকাৰণে আমি পঠাই দিলোঁ। পঠাই দিয়াৰ পিছত যাৰ লগে লগে SP তাতে লৈ গ'ল। SP তাতে লৈ যাৰ পিছত ক'ত লৈ গৈছে কায়ো ক'ব নোৱাৰে। OC-ক সুধিলোঁ, OC-ও ক'ব নোৱাৰে। কাক কাক লৈ গৈছে? আবু বকৰ সিদ্দিক আৰু আকবৰ আলী। আপোনাৰ কি হয়? ভাই হয়। আমিও ডাঙৰ। আচ্ছা। আৰু আমাৰ সৰু ভাই। আপোনালোকৰ ভাই ককাই কেইজন? 5 ভাই। 5 ভাই। আপোনালোকৰ নথি পত্ৰ ঠিক আছে নে নাই? আছে, নথি পত্ৰ সব কি আছে? NRC আছে, ছয়চিটি ঘোঁৰাৰ আছে, তাৰপৰা 51 যে আপোনালোকৰ ভাই ককাই 5জন ন? বাকী 3জনৰ কিবা আহিছে নেকি? নটিচ চটিচ কিবা ইস্যু কৰিছে নেকি, কিবা দিছে নেকি? মানে বাকী কেইজন আপোনালোক স্বদেশী? আমি ডাঙৰ ভাই। আমাৰ স্কুলৰ চাৰ্টিফিকেট আছে। NRCৰ নাম আছে নে নাই? আপোনালোক NRCৰ নাম আছে নে নাই? মোৰ আছে আছে। কথাবিলাক NRC হৈছে। এই 2টা ভাইৰ হোৱা নাই, জেলতে আছিল, হোৱা নাই। এতিয়া কি বিচাৰে আপোনালোকে? আমাৰ NRCৰ নামটো হ'ব লাগে আৰু আমাক ভাই 2টা কি কৰিব চৰকাৰে, এইটো আমাৰ চৰকাৰৰ ওপৰত আবেদন। এতিয়া ক'ত ৰাখিছে? আপোনালোকে গৈছিল নেকি মানে ডিটেনশ্যন কেম্প হওক বা ক'ত? গৈছিলোঁ, গোৱালপাৰাত গ'লোঁ, নাই ক'ব নোৱাৰে। তাৰপিছত মাটিয়ে গ'লোঁ। আজি 28 তাৰিখ, আজিও মানুহ পঠাইছিলোঁ, তেওঁ ক'ব নোৱাৰে। ক'ত ৰাখিছে কোনেও নকয়? নকয়। আচ্ছা। তাৰ বহুত পোৱাই গৈছে, পোৱাই যাই বহুত চেষ্টা কৰিছে। কি কয় তেওঁলোকে, কি কয় তাত গ'লে? ক'ত আছে আমি নাজানো নহয়। আমি 5 তাৰিখৰ পিছতহে আমি ক'ব পাৰিম। ঠিক আছে।